বিজনীৰ থুৰিবাৰী পৰিষদীয় সমষ্টি ভিত্তিক দলীয় কৰ্মী সভা অনুষ্ঠিত কৰে বিজনী বিধানসভা সমিতিৰ অগপৰ কাৰ্যালয়ত। সভাত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য। অগপ দলে বিটিচিৰ 40টা সমষ্টিৰ ভিতৰত দলে ইতিমধ্যে 10টা সমষ্টি বাছি উলিয়াইছে আৰু এই 10টা সমষ্টিত অকলে প্ৰতিদ্বন্দ্বী কৰিবলৈ দলীয় প্ৰস্তুতি আৰম্ভ কৰিছে অগপ দলে। উক্ত দলীয় সভাত উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, লগতে বিটিআৰ নিৰ্বাচন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। অসম গণ পৰিষদ দলে প্ৰকৃতাৰ্থত যোৱা ডিচেম্বৰ মাহতে দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই এখন বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সমিতি গঠন কৰি দিছিল আৰু সেই সমিতিয়ে পৰ্যায়ক্ৰমে সভা সমিতি পাতি কৌশল ৰচনা কৰি আছিল। যোৱা 18 মে'ৰ পৰা আমি এই প্ৰক্ৰিয়াটোক আৰু বেছি গতিশীল কৰাৰ লগৰে ফলবৎ ইতিবাচক দিশলৈ আগবঢ়াই নিবৰ কাৰণে পদক্ষেপ আৰম্ভ কৰিছোঁ। কেইবাটাও পৰিষদীয় সমষ্টিত ইতিমধ্যে অসম গণ পৰিষদ দলে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লৈ আমি আমাৰ কৌশল তথা দলীয় সতীৰ্থৰ লগত মত বিনিময় কৰিছোঁ আৰু যথেষ্ট আশাব্যঞ্জক হৈছে। নাই, মই নাভাবোঁ, কাৰণ ইতিপূৰ্বেই ঘোষণা কৰিছিল বিজেপি দলে যে নিৰ্বাচন আমি অকলে খেলিম আৰু অলপতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সেই অভিজ্ঞতা কিছু আমি আহৰণ কৰিছোঁ সকলোৱে। মই ভাবোঁ যে 1985 চনত এক ঐতিহাসিক অসম আন্দোলনৰ গৰ্ভত জন্ম লোৱা অসম গণ পৰিষদ দলৰ যিটো জন্মলগ্নৰ অংগীকাৰ, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সম্প্ৰদায় সকলোকে লৈ আমি যি আগবাঢ়ি অহাৰ যিটো আমাৰ ইতিহাস আছে, ৰাইজে পুনৰ সেই ইতিহাসটোক দোহাৰিছে আৰু ৰাইজে বিচাৰিছে যে অসম গণ পৰিষদ আমাৰ কণ্ঠ হৈ আগবাঢ়ি আহক। আমি প্ৰাথমিক অৱস্থাত প্ৰায় 10খন আসনৰ বাবে আমি প্ৰস্তুতি দিছোঁ। আমি 40খনত নেখেলোঁ, মানে আমি মিত্ৰতাত থাকি মিত্ৰতাৰ ধৰ্মও ৰক্ষা কৰিম, কিন্তু এই নিৰ্বাচন যিহেতুকে বিটিচি পৰিষদীয় এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বেদনাৰ ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে, সেই বেদনাবোৰক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আৰু কোকৰাঝাৰৰ বড়োলেণ্ড এছেম্বলিলৈকে কঢ়িয়াই নিয়াৰ দায়িত্ব লৈ অসম গণ পৰিষদে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি যথেষ্ট আশাবাদী।